আপোনালোক যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সাম দিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰয়োজনীয় হ'ব যিহেতু আপোনালোকৰ ৰিজাল্ট হয়তো আপোনালোকৰ কিছুদিনৰ ভিতৰতেই আপোনালোকক দিব গতিকে ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে যিসকলে বিভিন্ন যি ইনষ্টিটিউশ্যনবিলাক আছে তাত এডমিশ্যন যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে আচলতে কি কি কৰিব লাগিব বা তেওঁলোকৰ কি কাম থাকিব সেই গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টিত মই বুজাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিবলৈ নাপাহৰিব সকলোকে প্ৰথমতে যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সাম দিছে তেওঁলোকৰ যি পৰীক্ষাৰ ৰিজাল্ট সেই ৰিজাল্টবিলাকতো আপোনালোকে আৰু পাবলৈ বেছি দিন হয়তো নাই আপোনালোকে ৰিজাল্ট পাবই গতিকে ৰিজাল্টৰ ঠিক পিছতে আপোনালোকৰ বৰ ফৰ্ডৰ হ'ব কিছুমান কাম কৰিবৰ বাবে বহুত বেছি ফৰ্ডৰ হ'ব গতিকে সেইখিনি কাম আগতীয়াকৈ যদি কৰি থয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে হয়তো বহুত বেছি হেল্পফুল হ'ব বুলি মই ভাবোঁ গতিকে কি কৰিব লাগিব প্ৰথম কথাটো হৈছে ৰিজাল্ট দিয়াৰ পিছতেই আপোনালোকৰ ডিগ্ৰী এডমিশ্যনবিলাক ষ্টাৰ্ট হৈ যাব 4 বছৰীয়া যি ডিগ্ৰী কোৰ্চ আছে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব বা বিভিন্ন যিবিলাক কোৰ্চ আছে সেই কোৰ্চবিলাকত এডমিশ্যন ল'ব পাৰে এডমিশ্যন ল'বৰ বাবে যেনেকৈ হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত যেতিয়া আপোনালোকে এডমিশ্যন ল'বলৈ হয় তেতিয়া আচলতে দৰ্পণ পৰ্টেল থাকে ঠিক তেনেকৈ আপোনালোকে যেতিয়া ডিগ্ৰীত এডমিশ্যন ল'বলৈ হ'ব তেতিয়া আপোনালোকৰ সমৰ্থ নামৰ এটা পৰ্টেল আছে গতিকে এই সমৰ্থ এডমিশ্যন পৰ্টেলটোত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে ইয়াত কিছুমান ষ্টেপছ ফ'ল' কৰিব লাগে কিছুমান ডকুমেণ্টছ আপোনালোকক দৰকাৰ হ'ব আৰু সেই ডকুমেণ্টছবিলাক কি হ'ব বা কি কেনেকৈ কৰিব গোটেই প্ৰচেছখিনি আপোনালোকক এই ভিডিঅ'টিত দেখুৱাবলৈ যত্ন কৰিম চ' প্ৰথম কথা হৈছে সমৰ্থ পৰ্টেলত আহিবৰ কাৰণে assam.admission.samorth.ac.in এই ৱেবছাইটটো হৈছে অফিচিয়েল ৱেবছাইট আৰু ইয়াত 26-27 যিখিনি ছেশ্যন ইতিমধ্যে তেওঁলোকে ষ্টাৰ্ট কৰিছে গতিকে কি কথা থাকিব পাৰে কি আপোনালোকৰ ডাটা থাকিব পাৰে সেইখিনি ইয়াত আলোচনা কৰিম এপ্লাই ফৰ এডমিশ্যন দেখুৱাই আছে জইন আৱাৰ এডমিশ্যন ছেশ্যন 26-27 একাডেমিক চাইকেল এণ্ড ছেভ ইয়ৰ ফিউচাৰ উইথ ইয়ৰ স্পেচিয়েলাইজ প্ৰগ্ৰেম এনেকৈ বুলি দিছে আৰু নিউ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণেও অ'পেন কৰিছে এটা নটিচ এখন উলিয়াইছিলে তেওঁলোকে আৰু সেই নটিচখনৰ কথা মই আপোনালোকক কওঁ ইয়াত ৰিগাৰ্ডিং ৰেজিষ্ট্ৰেশ্যন ফৰ এডমিশ্যন ইনটু 4-year আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম এণ্ড 5-year ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম ফৰ একাডেমিক 26-27 অৰ্থাৎ আপোনালোকৰ যিসকলে 4 বছৰীয়া BA বা সেই আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেমত UGত এডমিশ্যন ল'ব বিচাৰিছে বা BA BSc BComত এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছিলে সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ইতিমধ্যে 11 এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিছে 4টা বজাৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ইয়াত কৰি থ'ব পাৰে আৰু সেই ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কি প্ৰচেছ আপোনালোকে কৰিব লাগে ষ্টেপ 1ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব সমৰ্থত পৰ্টেলটো অ'পেন কৰি কিনে তাত ৰেজিষ্ট্ৰেশ্যন যিটো ষ্টুডেণ্ট আছে সেইটো আপোনালোকে কৰি থ'ব পাৰে আৰু কমপ্লিটেশ্যন অফ দেয়াৰ প্ৰফাইল ষ্টাৰ্টিং ফ্ৰম 11 এপ্ৰিল 2020 আপোনালোকে যিখিনি প্ৰফাইল আছে প্ৰফাইলখিনি ইয়াতে আপোনালোকে 11 তাৰিখৰ পৰাই বনাব পাৰে তাৰপিছত আপোনালোকৰ চিলেকশ্যন অফ প্ৰিফাৰ্ড ইনষ্টিটিউশ্যন আৰু প্ৰগ্ৰেম এইখিনি আপোনালোকে কেতিয়া কৰিব পাৰিব যেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়াৰ লগে লগে আপোনালোকে এই ইনষ্টিটিউশ্যনো চিলেক্ট কৰিব পাৰে বা আপোনালোকে কি প্ৰগ্ৰেমত ল'ব বা কোনটোত মেজৰ ল'ব সেইখিনি মেজৰ মাইনৰ বা যিখিনি ছাবজেক্ট আছে সেইখিনি আপোনালোকে ল'ব পাৰে এতিয়া আপোনালোকক কি বস্তু দৰকাৰ হ'ব applicants are required to register and create their accounts through the portal using their own mobile number and email ID আপোনালোকে ইমেইল আইডি আৰু মোবাইল নাম্বাৰ দি কিনে ইয়াত ৰেজিষ্টাৰ কৰিব পাৰে তাৰপিছত আপোনালোকক দৰকাৰ হ'ব আপাৰ আইডি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আপাৰ আইডি লাগিব আৰু আপাৰ আইডি আপোনালোকে হয়তো আপোনালোকৰ যি ইনষ্টিটিউশ্যন আছে তাত ইতিমধ্যে জেনেৰেট কৰিছে আপোনালোকে সেই আপাৰ আইডিটো তাৰ পৰা লৈ ল'ব যাৰ নাই তেওঁলোকে আচলতে ৰেজিষ্টাৰ কৰি ল'বলৈ কৈছে ইয়াত আপাৰ আইডিটো জেনেৰেট কৰিবলৈ কৈছে বা আপোনালোকৰ ইনষ্টিটিউশ্যনত গৈ আপোনালোকে সেইখিনি কাম কৰি ল'ব পাৰে এটা কৰিব কেনেকৈ প্ৰথম কথাটো হৈছে আপোনালোকে এই পৰ্টেলটোত আহিব যেটো নেকি assam.admission.samorth.ac.in এই ৱেবছাইটটোত আহিব লাগে আৰু অহাৰ পাছত আপোনালোকে ইয়াত তললৈ যদি স্ক্ৰল ডাউন কৰে তেতিয়াহ'লে দেখা পাব এপ্লাই ফৰ এডমিশ্যন বুলি আছে য'ত নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা পাৰ্ট দিয়া আছে ইয়াত প্ৰস্পেক্টাছো দিয়া আছে আপোনালোকে প্ৰস্পেক্টাছখন যদি ডাউনলোড কৰিব বিচাৰিছে সেইটো ডাউনলোড কৰি ল'ব আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত যাব নিউ ৰেজিষ্ট্ৰেশ্যনত যোৱাৰ লগে লগে আপোনালোকৰ কি বস্তু লাগিব সেইটো চাই লওক প্ৰথম কথাটো হৈছে আপোনালোকৰ যি 10th বৰ্ডৰ মাৰ্কশ্বিটৰ মতে আপোনালোকৰ যি নাম আপোনালোকৰ ডিটেইলছবিলাক দিব লাগে তাৰপিছত পৰ্টেলটোত যেতিয়া ৰেজিষ্টাৰ আপোনালোকে কৰিব এটা ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ আপোনালোকক লাগিব সেইটো আপোনালোকে ইমেইল এড্ৰেছ হিচাপে মেইল যিটো আপোনালোকে মোবাইলত যিটো আছে সেইটো আপোনালোকে দি দিব তাৰপিছত আপোনালোকৰ এক্টিভ ইমেইল এড্ৰেছটো আপোনালোকক লাগিব বুলি ক'লোৱে মই আপোনালোকক তাৰপিছত আপোনালোকক কৈছে ইয়াত যিকোনো ব্ৰাউজাৰ আপোনালোকে খুলিব পাৰে গুগল ক্ৰম আপোনালোকে ইউজ কৰিব এতিয়া ইয়াত কৈছে কি প্ৰথমতে আপোনালোকক লাগিব এপ্লিকেণ্টছ ফুল নেম সম্পূৰ্ণ নামটো আপোনালোকে ভৰাব একদম এডমিটৰ মতে
ডেট অফ বাৰ্থখিনি ভৰাই দিব, এপ্লিকেণ্টছ ইমেইলটো ভৰাব, আপোনালোকৰ ইমেইল, আকৌ সেই ইমেইল এড্ৰেছটো ভালকৈ আকৌ ভৰাই দিব, মানে দুবাৰ আপোনালোকক ভৰাব দিছে। তাৰপৰা পাছৱৰ্ড এটা জেনেৰেট কৰি ল'ব, পাছৱৰ্ড এটা লাগিব আপোনালোকক, আৰু ছেইম পাছৱৰ্ডটোকে আৰু এবাৰ জেনেৰেট কৰিব। তাৰপাছত মোবাইল নাম্বাৰ এটা দিব দিছে, মোবাইল নাম্বাৰটো আপোনালোকে সদায় ৰানিং যি কণ্ডিশ্যনৰ মোবাইল হয় সেই নাম্বাৰটোৱে দিব। আকৌ যিটো মোবাইল নম্বৰ ইয়াত ভৰাব সেইটোকে আকৌ ইয়াতো ভৰাই দিব, মানে দুবাৰ আপোনালোকে মোবাইল নম্বৰ ভৰাব। তাৰপিছত এই যে ছিকিউৰিটি চেক বুলি এটা অপশ্যন আছে তলত, সেই তাত থকা যিখিনি অপশ্যন, তাত থকা যিখিনি নাম্বাৰ সেইখিনি আপোনালোকে ইয়াত ভৰাব, আৰু ক্ৰিয়েট একাউণ্টত আপোনালোকে গুচি যাব। ক্ৰিয়েট একাউণ্ট কৰাৰ লগে লগে আপোনালোকৰ ইয়াত ক্ৰিয়েট হৈ যাব একাউণ্টটো, আৰু ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে ইয়াত প্ৰফাইল মেকিঙো কৰিব পাৰে। প্ৰফাইল মেকিংটো আপোনালোকে কৰি ৰাখিব। তাৰপিছত ইয়াত চাওক, ইয়াত যেতিয়া আপোনালোকে এইখিনি কৰিব, ইয়াৰ পিছত আপোনালোকৰ অনলি প্ৰফাইল মেকিং আহিয়ে যাব, আপোনালোকে তাৰ পৰা প্ৰফাইল মেকিং কৰি ল'ব পাৰে। আৰু যদিহে আপোনালোকে লগ ইন কৰিব বিচাৰিছে, ধৰক আপোনালোকে এবাৰ কৰিলে এইখিনি ৰেজিষ্টাৰ, আপোনালোকে ওপৰত এইখিনি গোটেই ডাটাখিনি ভৰাই কিনে ক্ৰিয়েট কৰি ল'লে। ক্ৰিয়েট কৰাৰ লগে লগে আপোনালোকে মনত ৰাখিব, ইয়াত থকা পাছৱৰ্ডটো আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট, পাছৱৰ্ড ৰাখিব মনত। মেইল আইডিটো আপোনালোকে মনত ৰাখিব, ক'ৰবাত লিখি ৰাখিব লাগিলে, পাছৱৰ্ডটো ক'ৰবাত লিখি ৰাখিব, আৰু যিটো মোবাইল নম্বৰ আপোনালোকে দিছে সেই মোবাইল নাম্বাৰটো আপোনালোকে অতি ভালদৰে মনত ৰাখি ল'ব বা ক'ৰবাত লিখি থাকিব। তাৰপাছত এইটো ধৰক আজি কৰিলে আৰু পিছত আপোনালোকে কেতিয়াবা কৰিম বুলি ভাবিছে, বা কালি পৰহি কেতিয়াবা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে লগ ইনত যাব। তেতিয়া অট'মেটিকেলি লগ ইনত যোৱাৰ লগে লগে আপোনালোকে ইয়াত আহিব এনেকুৱা লগ ইনত, ইয়াত এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰেজিষ্টাৰ্ড ইমেইল, আপোনালোকৰ ইমেইলটো দি দিলেও হৈ যাব, বা যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মোবাইলত আহিব সেইটো আপোনালোকে দিলেও হ'ব। পাছৱৰ্ডটো যিটো আপোনালোকে ভৰাইছিলে সেইটো দিব, আৰু তলত যিটো কেপচা কোড আছে সেই কেপচা কোডটো ভৰাই দিব, আৰু লগ ইন কৰি দিব। লগ ইন কৰাৰ লগে লগে আপোনালোকে আকৌ ইয়াত লগ ইন হৈ যাব, আৰু লগ ইন হোৱাৰ পিছত আপোনালোকে প্ৰফাইল মেকিঙো কৰিব পাৰিব। প্ৰফাইল মেকিং কেনেকৈ কৰিব সেইটো আপোনালোকৰ নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম। সম্পূৰ্ণ সবিশেষ আপোনালোক গোটেই ষ্টেপ বাই ষ্টেপ প্ৰচেছ আপোনালোক দেখাই দিম। আপোনালোকে আগতীয়াকৈ সকলো কৰি ৰাখক যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে, কাৰণ পিছৰ সময়খিনিত আপোনালোকৰ বহুত খৰধৰ হ'ব। গতিকে আপোনালোকে প্ৰফাইল মেকিং আৰু লগতে এই ৰেজিষ্ট্ৰেশ্যন যদি কৰি ৰাখে, পিছৰ অৱস্থাত আপোনালোকক কেৱল মাত্ৰ কোৰ্চ চিলেকশ্যন লাগিব, আৰু পিছত আপোনালোকক ইনষ্টিটিউশ্যন মানে ক'ত এডমিশ্যন ল'ব সেই এডমিশ্যনটো অকণমান জাষ্ট ইয়াত দি দিলেই হৈ যাব। চ' এইখিনি আপোনালোকে যিহেতু অ'পেন কৰি ৰাখিছে, আপোনালোকে কৰি ৰাখক, আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। চ' আপোনালোকৰ আৰু কিবা যদি হেল্প লাগে আপোনালোকে মোক জাষ্ট কমেণ্ট কৰিব, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। গতিকে আশা কৰিম ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনো আপোনালোকে প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ আপোনালোকৰ আপডেট পাবলৈ পাই থাকে। যিহেতু এইকেইদিন আপোনালোকৰ সকলো সবিশেষ, অৰ্থাৎ আপোনালোকৰ যি সমৰ্থৰ ওপৰত, এডমিশ্যনৰ ওপৰত বিভিন্ন যিবিলাক ইনফৰ্মেশ্যন আহিব সেইখিনিও আপোনালোকক মই প্ৰভাইড কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। চ' এইখিনি কথা জনালোঁ আজি সবিশেষ। ধন্যবাদ।